ভাল পোৱা কামটো কৰিব নালাগে, নাচ গান কৰিব নালাগে, কৰিব লাগে, পঢ়া শুনা কৰিলেহে জীৱনত ডাঙৰ মানুহ হ'ব পাৰে। গতিকে মই আজি আপোনালোকক এটা কথা অনুৰোধ কৰি যাব খোজো, অন্তত জুবিন গাৰ্গে আমাক এই কথা প্ৰমাণ কৰি থৈ গ'ল যে অসমত গান গায়ো জীয়াই থাকিব পাৰি। তেখেতৰ শৈক্ষিক যোগ্যতাৰ কথা যদি আজি আপোনালোকে আলোচনা কৰে, তেখেতে মাত্ৰ উচ্চতৰ মাধ্যমিকলৈকে উত্তীৰ্ণ হৈছে। আমিতো জুবিন গাৰ্গ হ'ব নালাগে, আমি নিজৰ জীৱনটোতে আগবাঢ়ি গৈ থাকো। কিন্তু আমি যেতিয়া আমাৰ জীৱনলৈ বেয়া সময় আহিব, তেতিয়া অন্তত কবিতা আবৃত্তি কৰাৰ কলাটো আমাৰ মাজত থাকিব লাগিব। কোনোবাই যদি কুইজ কৰি ভাল পাইছিল, সেই ছাত্ৰজনক কেৱল দশম শ্ৰেণী দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটোৰ বাবে এই হেঁচাটো দিব নালাগে যে আপুনি কুইজ কৰা বাদ দিয়ক, তুমি কুইজ কৰা বাদ দিয়া, তুমি তৰ্ক কৰা বাদ দিয়া, তুমি নাচ গান কৰা বাদ দিয়া, অভিনয় কৰা বাদ দিয়া, কেৱল পঢ়া। তেনেকে পঢ়া শুনা কৰি থকাৰ পাছত এই কথাটোৰে মই শেষ কৰিম, মই আৰু দীঘলীয়া নকৰো। তেনেকে পঢ়া শুনা কৰি থকাৰ পাছত কোনখন ছবি আমি লাভ কৰো, সেই ছবিখনো মই মোৰ মহানগৰখনত সদায় দেখি থাকো। এটা সময় আছিল যেতিয়া আমি সৰুতে অডি মাৰ্চিডিজ গাড়ীবোৰ দেখিছিলো। অডি মাৰ্চিডিজ গাড়ীবোৰ দেখিলে আমি আচৰিত হৈছিলো। টিভিত যেতিয়া অডি মাৰ্চিডিজ BMW ছবি ওলাইছিল, সেই টেলিভিশ্যনৰ বিশেষ শ্ব'টো সদায় চাইছিলো। বাতৰি কাকতত যেতিয়া অডি মাৰ্চিডিজৰ ফটো আহিছিল, সেই ফটো কাটি পঢ়া টেবুলৰ আগত লগাই থৈছিলো। কিন্তু আজি গুৱাহাটীত এনেকুৱা এটা পৰিস্থিতি হৈছে, আপুনি গুৱাহাটীৰ যিকোনো এটা তিনিআলি বা চাৰিআলিত 5 মিনিটৰ বাবে থিয় হৈ দিয়ক, আপুনি এখন অডি, এখন মাৰ্চিডিজ বা এখন BMW আপুনি দেখিবলৈ পাবই। কিন্তু একেখন গুৱাহাটীত এনেকুৱা পৰিস্থিতি এটাৰ সৃষ্টি হৈছে, যিখন গুৱাহাটীত আগতে বৃদ্ধাশ্ৰমৰ সংখ্যা 1-2খন আছিল, এতিয়া কিন্তু গুৱাহাটীত বৃদ্ধাশ্ৰমৰ সংখ্যাও বাঢ়িছে। এনেকুৱা পৰিস্থিতিও জন্ম হৈছে, গুৱাহাটীত ধনী মানুহৰ সংখ্যা ইমান বেছি বাঢ়ি গ'ল, কিন্তু সেই ধনী মানুহবোৰে ভাল মানুহ হোৱাৰ বাটটোত যে কোনোবাখিনি উজুতি খাইছে, সেই কথাও স্পষ্ট হৈছে। মই যেতিয়া প্ৰথমবাৰলৈ টেলিভিশ্যনত পৰ্দাত মোক দেখা পাইছিল মানুহে, নিতুমণি শইকীয়া, অসমৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াৰ এটা বিশেষ সাক্ষাৎকাৰ হৈছিল। সেই সাক্ষাৎকাৰটোলৈ মোক মাতিছিল। মই তেতিয়া 9ম শ্ৰেণীৰ ছাত্ৰ, মই অসম জাতীয় বিদ্যালয়ত তেতিয়া পঢ়ি আছিলো। সেইদিনা মই একেবাৰে আজি যেনেকে মোক শেষত বক্তৃতা দিবলৈ দিয়া হৈছে, তেনেকে সেইদিনাও মোক একেবাৰে শেষত প্ৰশ্নটো সোধা হৈছিল। একেবাৰে সিমূৰৰ পৰা নিতুদাই সুধি আহি আছে, কাৰ জীৱনত কি হবলৈ মন। কোনোবাই ডক্টৰ বুলি কৈছে, কোনোবাই ইঞ্জিনিয়াৰ বুলি কৈছে। মই মনে মনে ভাবিছিলো যে মই অধ্যাপক হ'ম বুলি কৈ দিওঁ নেকি। কোনোবাই অধ্যাপকো ক'লে, তেনেকে অধিবক্তা বুলিও ক'লে। মই যেতিয়া মোৰ মুখলৈ আহি তেওঁ ৰৈ দিলে, মোৰ হাতত একো উত্তৰ নাথাকিল, কাৰণ একো প্ৰফেশ্যন বাকী নাই। আটাইকেইটা প্ৰফেশ্যন বাকী মানুহবোৰে কৈ পেলালে। তেতিয়া মই অকমান সময় ৰৈ কৈছিলো যে মই ভাল মানুহ হ'ম। তেতিয়া মই বুজি পোৱা নাছিলো ভাল মানুহ মানে কি। কিন্তু আজি মই উপলব্ধি কৰিব পাৰো, ভাল মানুহ মানে এই আটাইকেইটা প্ৰফেশ্যনত আমি থকাৰ পাছতো আমি আটাইতকৈ প্ৰথমতে যিটো কাম কৰিব লাগিব, সেই কামটো হ'ল আমি ভাল মানুহ হ'ব লাগিব। এই কথাটো আপুনি কেনেকে উপলব্ধি কৰিব পাৰে? একেবাৰে এটা আৰু সৰল অংক কৰক। পৃথিৱীততো বহু ডাঙৰ গায়ক গায়িকাৰ মৃত্যু হৈছে, বহু ডাঙৰ অভিনেতা অভিনেত্ৰীৰ মৃত্যু হৈছে, মই কাৰো নাম ল'ব খোজা নাই। বহু ডাঙৰ চিনেমা পৰিচালকৰ মৃত্যু হৈছে। কাৰোবাৰ মৃত্যু তেনেকে অসমখন 7 দিনৰ বাবে বন্ধ হৈ গৈছিল নেকি? নাই যোৱা। কাৰোবাৰ মৃত্যুত এইদৰে অসমখন ইমূৰৰ পৰা সিমূৰলৈ স্তব্ধ হৈ গৈছিল নেকি? নাই যোৱা। কাৰোবাৰ মৃত্যুত প্ৰতি ঘৰ মানুহে নিজৰ ঘৰৰ সন্তান এজন হেৰুৱা বুলি ভাবিছিল নেকি? নাই ভবা। তাৰ কাৰণটো আছিল, জুবিন গাৰ্গ এগৰাকী ভাল গায়ক, ভাল শিল্পী, ভাল অভিনেতা, ভাল নাট্যকাৰ, ভাল পৰিচালক হোৱাৰ আগত এগৰাকী ভাল মানুহ আছিল। কাৰো ওচৰলৈ সহায় বিচাৰি গৈ বিমুখ হোৱা ল'ৰাজনৰ কাষত তেওঁ আছিল। কোনোবা এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক যেতিয়া সাহায্যৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁ আছিল। বানপানীৰ সময়ত তেখেতে ৰাজপথলৈ ওলাই আহিছিল, সহায় বিচাৰি যোৱা মানুহজনক সহায় কৰিছিল। গান গাই পোৱা পইচাকেইটা হিচাপ নকৰাকৈ মানুহক বিলাই দিব তেখেতে পাৰিছিল, কাৰণ তেখেত ভাল মানুহ আছিল। গতিকে মই শেষত আপোনালোকক এটা অনুৰোধে কৰিব খোজো, আমি জীৱনততো আটাই ডাঙৰ ডাঙৰ মানুহ হ'ব লাগিব। মোক আজি ডেকা বুদ্ধিজীৱী বুলি কৈছে। অসমত এতিয়া বুদ্ধিজীৱী শব্দটোক লৈ ইমান বেছি কথা মানুহে কৈ থাকে, মই নিজকে বুদ্ধিজীৱী বুলি ক'লে বেয়া পাওঁ, বুদ্ধিজীৱী বুলি ক'লে মোৰ লাজেই লাগে। তথাপি মই আপোনালোকক এটা কথা ক'ব খোজো, আমি নিজৰ জীৱনত আটাই আগুৱাই যাব লাগিব, আটাই ডাঙৰ কাম কৰিব লাগিব, কিন্তু আমি ভাল মানুহ প্ৰথমতে হৈ ল'ব লাগিব। বহু মানুহে এই কথাবোৰ ৰাজহুৱাভাৱে ক'লে বেয়া পায়, বহু মানুহে এই কথাবোৰ ৰাজহুৱাভাৱে ক'লে ৰাজনৈতিক কথাবোৰ আনি দিয়ে। কিন্তু মই আপোনালোকক খোলাকে ক'ব খোজো,
অসমখনত যদি আমি ভাল মানুহ হ'ব পাৰোঁ, ভাল মানুহ হৈ জীয়াই থাকিব পাৰোঁ, 19 ছেপ্টেম্বৰত জুবিন গাৰ্গ আঁতৰি যোৱাৰ পাছত আমি আটাই চিঞৰি চিঞৰি কৈছিলোঁতো যে আমাৰ জাতি নাই, ধৰ্ম নাই, আমি একেলগে থাকিব লাগে। কিন্তু তাৰ পাছত অসমখনত কি পৰিস্থিতি লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিছেই। আকৌ ৰজাঘৰীয়াৰ নিৰ্দিষ্ট কাম কাজবোৰত 6 জনগোষ্ঠীৰ মাজত ইতিমধ্যে সেই কথাবোৰ আৰম্ভ হৈছেই। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নাই বুলি দাবী কৰা অসমখনত আকৌ মানুহবোৰ জাতি, জনগোষ্ঠী, ধৰ্মক লৈ ভাগ ভাগ হৈছে। কিন্তু মই আপোনালোকক শেষত এই অনুৰোধটোৱে কৰিব খোজো, মৌলিক বিষয়বোৰত অসমীয়া মানুহৰ স্থিতি সকলোৰে একেই। যিটো কথা আজি ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াই এই মঞ্চত কৈ গ'ল যে 1971 চনৰ 25 মাৰ্চৰ পাছত অহা প্ৰত্যেকগৰাকী নাগৰিক হিচাপে স্বীকৃতি নিদিয়াকৈ প্ৰত্যেকগৰাকী ব্যক্তিক যে বিতৰণ কৰিব লাগিব, সেই কথাটোত অসমত কাৰো দ্বিমত নাই। যিহেতু মৌলিক বিষয়বোৰত আমাৰ আটাইৰে স্থিতি একেই, গতিকে ৰাজনৈতিক ব্যক্তি, ৰাজনৈতিক কথাবোৰত ভৰি নিদিয়াকৈ অসমখন কিদৰে মানুহৰ অসম কৰি ৰাখিব পাৰি সেই চিন্তাটো আমি কৰিব লাগে। সেই চিন্তাটো আমি কৰাটো বৰ উচিত আৰু সেই চিন্তাটো কৰাটো বৰ দৰকাৰ। মই আপোনালোকক উপদেশ দিব পৰা মানুহ নহয়, আপোনালোকে মোক মুঠেও ভুল নেভাবিব, কিন্তু মই আপোনালোকক এই অনুৰোধটো আজি কৰি যাম। বিশেষকৈ যিহেতু ইমান ধুনীয়াকৈ সভাখন আয়োজন হৈছে, ইমান ধুনীয়াকৈ আপোনালোকে কেইবাদিনীয়া কাৰ্যসূচীৰে সভাখন আয়োজন কৰিছে, এই অনুৰোধটো মই কৰি যাম। গুৱাহাটীত বহি থকা বহু মানুহে আপোনালোকৰ অঞ্চলবোৰলৈ চাই আঙুলি টুৱাই যে অঞ্চলবোৰত এতিয়া অন্ধবিশ্বাস আছে, এই অঞ্চলবিলাকত এতিয়াও বাল্য বিবাহ আছে। সেই যিবোৰ অন্ধবিশ্বাস, সেই অন্ধবিশ্বাসবোৰ আঁতৰোৱাৰ বাবে, সেই যিবোৰ চিন্তা, সেই চিন্তাবোৰ আঁতৰোৱাৰ বাবে আপোনালোকৰ সমাজখনেই কিন্তু নেতৃত্ব ল'ব লাগিব। আৰু সেই নেতৃত্ব লোৱাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু প্ৰত্যেকগৰাকী অসমীয়া মানুহৰ পৰা এইবাবেই সহায় পাব, কাৰণ এই অসমখনত কোনোবা এটা প্ৰান্তত যদি অন্ধবিশ্বাস থাকে, সেই অন্ধবিশ্বাস কোনোবা এটা অসমৰ প্ৰান্তত নাই, অসমতে আছে। সেই কথা আপোনালোকে চিন্তাই কৰিব নালাগে। গতিকে মই আপোনালোকক এই কথাই অনুৰোধ কৰিব বিচাৰিম, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই এই গ্ৰন্থমেলাখন আয়োজন কৰি অন্তত এটা পদক্ষেপ আমাৰ মাজত স্পষ্ট কৰি দিছে। 10 বছৰ ধৰি এই গ্ৰন্থমেলাখন আয়োজন কৰি এটা পদক্ষেপ স্পষ্ট কৰি দিছে যে তেখেতৰ ৰাজনৈতিক অৱস্থান যিয়েই নহওক কিয়, তেখেত যি দলত থাকিয়েই ৰাজনীতি নকৰক কিয়, তেখেতে এই সমাজখন গঢ়াৰ বাবে কিন্তু মন বান্ধিছে। গতিকে মই এই অনুৰোধটো কৰি যাব বিচাৰিম, আপোনালোকে, মই যেতিয়া কাৰ্যসূচীখন চাইছো, ইয়াত প্ৰতিভা সন্ধানী পৰীক্ষাৰ দৰে পৰীক্ষাবোৰ আছে। মই এটা কথা বৰ অন্তৰৰ পৰা বিশ্বাস কৰো, আমি যিমানেই বেছি ৰাজনৈতিক কথাবোৰলৈ যাম, সিমানেই আমি আকৌ নিৰ্বাচন সমাগত হৈ যোৱাৰ লগে লগে আমি ভাগ ভাগ হ'ব লাগিব। কিন্তু আমি যদি এটা পদক্ষেপ হাতত লওঁ, এই গ্ৰন্থমেলাখনৰ দৰে এটা নীৰৱ আন্দোলন কৰিম বুলি যদি আমি মনত থিৰাং কৰি লওঁ যে অনাগত 10 বছৰত কয়াকুছিৰ পৰা অসমৰ প্ৰত্যেকটো প্ৰশাসনিক পৰীক্ষাত থাকিব পৰাকৈ আমি মানুহৰ নিৰ্মাণ কৰি পঠিয়াম, অসমৰ প্ৰত্যেকটো বিভাগৰ প্ৰত্যেকখন কলেজত নামভৰ্তি কৰিব পৰাকৈ, অধ্যাপনা কৰিব পৰাকৈ মানুহ যদি আমি পঠিয়াম বুলি সংকল্প লওঁ, টেটৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চাকৰিত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি পঠিয়াম বুলি যদি আমি সংকল্প লওঁ, আৰু কয়াকুছি গ্ৰন্থমেলাই যদি সেই সংকল্প গ্ৰহণ কৰে, আৰু মই জানো যিহেতু প্ৰতিভা সন্ধানী পৰীক্ষাৰ আয়োজন কৰা হৈছে, সেই সংকল্পৰ বাটেৰে আগবঢ়া হৈছে, সেই সংকল্প যদি আমি ল'ব পাৰোঁ, তেতিয়া মই একেবাৰে অন্তৰৰ পৰা বিশ্বাস কৰোঁ আমি জুবিন গাৰ্গে কোৱাৰ দৰে ভাল মানুহো হ'ব পাৰিম, আমি কয়াকুছিৰ গৌৰৱো হ'ব পাৰিম, আমি অসমৰ গৌৰৱো হ'ব পাৰিম, আমি অসমীয়াৰ গৌৰৱো হ'ব পাৰিম। গতিকে মই পুনৰবাৰ আপোনালোকে মোক নিমন্ত্ৰণ কৰি আনি এই কথাখিনি ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাই মই এই কথা আশা কৰিম, এই গ্ৰন্থমেলাখন কেৱল 10 বছৰ আজি অতিক্ৰম কৰাৰ দিনটোত আমি আহিছো। যেতিয়া গ্ৰন্থমেলাখন 50 বছৰ অতিক্ৰম কৰিব, সেই দিনটোলৈকে আপোনালোকে আজিৰ পৰাই আপোনালোকৰ ৰোডমেপখন আৰম্ভ কৰক। কাৰণ এই গ্ৰন্থমেলাখন চাই, এই গ্ৰন্থমেলাখন দেখি, এই গ্ৰন্থমেলাখনক অনুসৰণ কৰি বিভিন্ন অনুষ্ঠানে দাঁতি কাষৰীয়া অঞ্চলবোৰত হৈ আছে। এতিয়া কয়াকুছি গ্ৰন্থমেলা লাহে লাহে এটা ব্ৰেণ্ডলৈ পৰিগণিত হৈছে। গতিকে এই ব্ৰেণ্ডটোক আৰু বেছি মজবুত কৰি, এই ব্ৰেণ্ডটোত আৰু বেছি ল'ৰা ছোৱালীৰ সমাগম ঘটাব পৰাকৈ, এই ব্ৰেণ্ডটোত অসমৰ আৰু বেছি পুৰুষা ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আৰু বেছি সুসংগঠিতভাৱে আগুৱাই নিয়াৰ বাবে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু পুনৰবাৰ এই নীৰৱ আন্দোলনটোক চলাই ৰখাৰ বাবে উদ্যোক্তা মণ্ডলীৰ আটাইকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। জয় অসম। তোমাক মই আপুনি বুলি কোৱা নাই, তুমি বুলি সম্বোধন কৰিছো।